আমি যাবলৈ ওলাইছোঁ আই থানলৈ এখন শৰাই লৈ। আপোনালোকে আমাৰ ভিডিঅ'টো চাই থাকিব। আমিনো কি কি কৰিলোঁ তাকে আপোনালোকক দেখাম। এয়া মই গাড়ীখনৰ ওচৰ পালোঁগৈ। গাড়ীখনৰ ওচৰত আগফালে সেৱা এটা কৰি, কাৰণ কেলৈ আমি তিনিওটি পৰিয়াল যাবলৈ ওলাইছোঁ, সেইকাৰণে আগফালে সেৱা এটা কৰি শৰাইখন কোন জেগাত ল'লে ভাল হ'ব তাকে মই চাইছোঁ জেগাডোখৰ, মানে কাৰণ কেলৈ আগফালে ল'ব লাগিব ন শৰাইখন, যিহেতু নামঘৰলৈ বুলি শৰাইখন ৰেডি কৰি লৈছোঁ বেগটোৰ ভিতৰতে। তাৰপিছত এইফালে আমাৰ সেয়া বাইদেউ উঠিছে আৰু এইফালে তেহেঁতি উঠি আছে, মানে তেহেঁতি আগত উঠি আহিলে আমি পিছত উঠিব লৈছোঁ। তাৰপিছত এইফালে সিহঁতি ক'লে বোলে শৰাইখন আগফালে দিয়ক বুলি। আগফালে প্ৰথমতে দিবলৈ চালোঁ, জেগাটো মানে একেবাৰে, সেয়েহে শৰাইখন ভৰাই লৈ মই এয়া গাড়ীত বহিবলৈ লৈছোঁ। এইফালে নামঘৰটো আছে, সেয়েহে সেৱা এটা নমস্কাৰ এটা জনাই থৈ গৈছোঁ। আৰু এইফালে ককাইদেৱে বস্তু বাহানিবোৰ ৰেডি কৰি আছে। আমি সকলোৱে তালৈ গ'লে, পিকনিকলৈ গ'লে বয় বস্তু মানে সকলোৱে নিজৰ নিজৰ যি বস্তু ল'ব পাৰোঁ ধুনীয়াকৈ লওঁ। হ'লেও মানে ককাইদেৱে অলপ, বাইদেউ আৰু ককাইদেৱে বেছিকৈ অলপ সজাগ হৈ যায় এই পিকনিক যোৱাৰ ক্ষেত্ৰত। তেওঁলোকৰ পৰিয়ালটোলৈ অশেষ ধন্যবাদ থাকিল। মই পুহি বাইদেউকে চিনি পোৱা গোটেইকেইজনীয়ে কৈ দিয়ক আপাক হাই যাবলৈ ওলাইছা? নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি এয়া প্ৰাৰ্থনা জনাই লৈছোঁ যাব। মই ক'ৰবাত পাণ এখনে হেৰি এডোখৰ ভৰাই থৈছিলোঁ পাই, আপোনালোকৰ পৰা নেপাম বুলি ইয়াকে ভগাই পেলি। এইফালে আকৌ তামোলৰ লগত যিহে হুলস্থুল, তামোল খাই এইফালে কটাৰী উলিয়াইছে। তামোল নহ'লে আমাৰ গৃহস্থনীবিলাকে থাকিব নোৱাৰে, সেয়েহে কটাৰী দা লৈ তামোল কটাত ব্যস্ত। মোৰ মায়ে মোক নতুন ফোন তাকে ইয়াৰ আগত গোচৰ দি আছে, সি কিনি দিব। ইয়াক মই ডাঙৰ চাকৰি কৰিবলৈ কৈছোঁ, আলি বনাব পৰাকৈ চাকৰি কৰিবলৈ কৈছোঁ নহয়, আলি বনাব পৰাকৈ চাকৰি নবনা। আপুনি যদি যায় ভাগি থাকিব দুদিন আহিছে কওক বা পৰীক্ষা বেয়া হ'ব বুলি। কৃষ্ণ কৃষ্ণ সকলোৱে কুশলে মংগলে থাকিবৰ কাৰণে বুলি ক'ব লাগে, হয় নাই? স্বাস্থ্যটোৰ লগতে পঢ়া আৰু জ্ঞান, হয় নাই? হয়নে নহয়? আমাৰ দুটা মেট্ৰিক পৰীক্ষা দিবলৈ লৈছোঁ। মানে কি ক'ম এতিয়া, আমাৰ যাতে পৰীক্ষাটো ভাল হয়, ইয়াত থকা চবৰে ফেমিলি যাতে হেল্থি থাকে, হেপ্পি থাকে, তাৰে কামনাই শুভ ৰাত্ৰি, গুড নাইট, শুভযাত্ৰী, শুভযাত্ৰী, শুভযাত্ৰা। বন্তি জ্বলাবলৈ আহিছোঁ যাতে আমাৰ পৰীক্ষাবিলাক, ল'ৰা ছোৱালীবিলাকৰ পৰীক্ষা ভাল হয়, লগতে গোটেই নতুন বছৰটো প্ৰতিটো পৰিয়ালৰ যাতে অপায় অমংগল আপদ বিপদবোৰ নাইকিয়া হৈ আই মাতৃয়ে আমাক হাত পাতি ধৰে, এই কামনা কৰি আজি আমি ওলাই আহিছোঁ আই থানালৈ বুলি। নমস্কাৰ। কেলৈ আহিছোঁ কম নি? সুস্বাস্থ্য কামনা কৰি সকলোৱে দেই, লগতে জ্ঞান আৰু কি আই সৰস্বতী মাতৃয়ে লগ দিয়ক আৰু আই লক্ষ্মী মাতৃয়ে লগ দিয়ক সকলোৱে ন। এখনত তিনিজনী উঠি আহিছে নেকি? আজি কথা এটা কওঁ দেই, ভিডিঅ'টো ৰাখি থবৰ কাৰণে কথা এটা কওঁ। আজি যেনেকৈ আমি সপৰিয়ালে ফুৰিবলৈ মানে আহিছোঁ আৰু চাকি বন্তি জ্বলাবলৈ, ভৱিষ্যতে জানে এনেকুৱা দিন এটাত আমি সদায় লগ পাবলৈ মই আশা ৰাখিছোঁ তোমালোকক সকলোকে দেই।
এইফালে আমি যে এনেকৈ আহিছোঁ, প্ৰথমতে ধৰিত্ৰীৰ নাম ল'ব লাগিব। তেওঁৱে আমাৰ এই গ্ৰুপটো উলিয়ালে বুলি ক'ব লাগিব। বিশেষকৈ মানে এনেকৈ প্ৰথম আমি জানুৱাৰীৰ দিনা কিনো কৰি থাকোঁ ঘৰত বুলি আছিলোঁ। তেওঁহঁতে তেতিয়া ক'লে বোলে ব'লক ফুৰিবলৈ যাওঁ ক'ৰবাত বুলি ক'লে। তেহঁতৰ গাড়ী এখন আছিলে আগতে। তাৰপিছত সেই গাড়ীখনতে আমি তেওঁলোকে সকলো বজাৰ পাতি চব কৰিছে, অকল গাড়ীখনত আমি তেহঁতৰ গাড়ীখনত তেল ভৰাইছোঁ। গাড়ীখনৰ মালিকজন আছিলে সেইফালে বগা জেকেট পিন্ধি আছিলে যে তেওঁ হয়। তাৰপাছত তেওঁলোকৰ গোটেই পৰিয়ালটোলৈ মোৰ ভিডিঅ'টিৰ যোগেদি অশেষ ধন্যবাদ জনাইছোঁ আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আগলৈকে যাতে আমাক এনেকৈয়ে লৈ ঘূৰাই ফুৰাব পাৰে তাৰে কামনা কৰিছোঁ। আমি সকলো হৈ একত্ৰিত হৈ যাব পাৰোঁ তাৰে কামনা কৰিছোঁ। সেয়া হ'ল বগা জেকেট পিন্ধা মানুহজন আছিলে, গাড়ীৰ মালিকজন আছিলে দেই। ক'ব লাগিব আমাক তেনেকৈয়ে আজি এটা মুঠি বুলি ক'ব লাগিব। এনেকৈ আগুৱাই গৈ আছোঁ, আগলৈকেও যাতে এনেকৈ লৈ ফুৰে তাৰে কামনা কৰিছোঁ। হেল্ল' গাইজ, এইডোখৰ আমি কণ্টিনিউ কৰি আছোঁ। আমি ইমান দূৰ ট্ৰেভেল কৰি আহি বৰ্তমান আমি উপস্থিত হ'লো আই থানত। হয়, আপোনালোকে ঠিকেই দেখিছে। আমি বৰ্তমান ক'ত আছোঁ কৈ দিয়ক আপুনি। আৰু আমাৰ প্ৰত্যেক বছৰৰ দৰে এইবছৰো আমি আমাৰ ভ্ৰমণ জাৰি ৰাখিলোঁ আৰু এই আমি নামিবলৈ লৈছোঁহি আই থানত। গতিকে পিছৰখিনি চাই থাকিব আৰু। নেক্সট বাৰৰ পৰা আহিব নাপাওঁ চাগে। কিয়? ৱাই জেগাডোখৰ নাথাকিব। ই ডাজেণ্ট মিন সি আমাৰ লগত আহিব নোখোজে। সি কৈছে যে আইথান আহিব নোৱাৰোঁ কেলে কি ইয়াত জেগাডোখৰ মানে বানে খগুৱাই নি এতিয়ালৈকে নাই আগতে বহুত জেগা আছিলে, এতিয়া একেবাৰে জেগাই নাই। গতিকে মানুহগৰাকী তেওঁ মাংস বজাৰ কৰিলে, আমাক অকল গাড়ী তেল ভৰাবলৈ সুবিধাটো দিছিলে। তেওঁলোকে খোৱা বোৱা সকলো যোগাৰ কৰি দিছিলে। সেইকাৰণে আজি আমি খাই বৈ এনেকৈ আছোঁ। তোমাক ধন্যবাদ দিছোঁ আৰু খাই বৈ। থেংক ইউ মোৰ ফালৰ পৰা ধন্যবাদ দিয়াৰ কাৰণে। আমি ইমান দূৰ ভ্ৰমণ কৰি এই সুন্দৰ অপূৰ্ব দৃশ্যখিনি চাবলৈ আহিছোঁ। হয়, আমাৰ নয়ন যদি সঁচাকৈ বৰ কি হয় যে 50 रुपये का डोबर। সৌভাগ্য মানে চাবলৈ যদি বৰ সৌভাগ্যৱান যে এনে দৃশ্য চাবলৈ সক্ষম হ'ল। দৃশ্যটো এইফালে আছে যাৰ আমি বৃক্ষ বুলিও বৃক্ষৰ পৰাই লৈ আজি অতদিনে আমি জীয়াই আছোঁ। গতিকে আমি এই বৃক্ষবিলাক কেতিয়াও কাটিব নালাগে। ইমান সুন্দৰ মনোমোহা পৰিৱেশ আছে। আমাৰ গন্তব্যস্থান পাই গ'লোহি দেই। একোৱে নাইকিয়া দেখিছেনে ল'ৰাকেইটাই কোৱা কথাটোৱে মানে হয়। তেহেঁতৰো বেয়া লাগিছে, সৰুৰ পৰা দেখা ন জেগাডোখৰ, সেইকাৰণে মানে বেয়া লাগিছে। গোটেই বালি পুতিয়ে পেলালে জেগাডোখৰ। মানে যিডোখৰ আগতে পিকনিকস্থলী আছিলে মানে বালিৰে পুতি থৈ গ'ল, মানে নৈয়ে উটুৱাই লৈ গ'ল বুলি ক'ব লাগিব। এয়া আমি সকলো দি যাবলৈ ওলাইছোঁ আইথানলৈ বুলি। আমি গৈ আছোঁ এতিয়া আমাৰ ছোৱালীজনী দুজনীৰ সৈতে। মই শৰাইখন লৈ সেই আগে গৈ আছোঁ, তেহেঁতি মোৰ পাছে গৈ আছে। আৰু ককাইদেউহঁতে মানে দুগৰাকীমান আছে গাড়ীত। ককাইদেউহঁতে মানে ক'ত পিকনিক খাব লাগিব সেয়া মানে জেগাত ঠাইডোখৰ চাই লৈছে আগতে। মানে কি ক'ব লাগিব, জেগাটো নাইকিয়াই হ'ল। তেনেকৈ মানুহো বহুত আছে, সেয়েহে জেগাডোখৰ মানে তেওঁলোকে চাই পেলাই গাড়ীখন থৈ আহিবলৈ বুলি গৈছে। আমি তিনিগৰাকী এনেকৈ কৰি আহি আছোঁ। এয়া মই থানখনৰ ভিতৰত সোমাব লওঁতে মানে গেটখনতে সেৱা এটা কৰিলোঁ। কৰি এয়া আকৌ আমি গেটখনৰ পৰা ভালেখিনি ডোখৰ খোজকাঢ়ি যাব লাগিব। সেয়েহে আমি এনেকৈ সকলোৱে খোজকাঢ়ি গৈ আছোঁ।
So finally we reached here. এয়া হৈছে আমাৰ এইখন। And lock and give my fit check. থানখনৰ ভিতৰলৈ সোমাই যাবলৈ আমি সকলোৱে সেৱা সৎকাৰ কৰি ভিতৰলৈ সোমাই আহিলোঁ। এয়া হ'ল থানখনৰ ভিতৰৰ ভাগ। এয়া দেখিছেনে, সকলোৱে নিজৰ নিজৰ শাৰীত থিয় হৈ ঠাণ্ডাকৈ সকলোৱে নিজৰ নিজৰ মনৰ কামনা পূৰ কৰি সকলোৱে সেৱা প্ৰাৰ্থনা জনাইছে আৰু সকলোৱে শৰাই ইয়াতেই আগবঢ়াইছে। আৰু চাকি জ্বলাবলৈ বিশেষ আগতে ইয়াতেই দিছিল, আজিকালি ইয়াত নিদিয়ে। মানে চাকি জ্বলাই মানে জেগাডোখৰ বহুত লেতেৰা হৈ যায় যে, সেইকাৰণে ছাইডত ধুনীয়াকৈ এডোখৰ জেগা ঠিক কৰি দিছে, তাতে সকলোৱে চাকি বন্তি জ্বলাইছে। এয়া দেখিছেনে, খুব ধুনীয়াকৈ জেগাডোখৰ ঠিক কৰি দিছে। তাত সকলোৱে মনৰ কামনা পূৰ কৰি এয়া চাকি জ্বলাইছে। আমিও তেনেকৈ জ্বলাইছোঁ। মই বিশেষকৈ সিফালে শৰাইখন ধৰি আছোঁ যে, মানুহজনে আৰু আমাৰ বাইদেউ গৈছিলে, বাইদেৱে আমাৰ ৰাজহুৱা মানে আমাৰ এমুঠি গৈছিলোঁ শৰাই হৈ চাকি জ্বলাই সকলোৱে মনৰ কামনাবোৰ পূৰণৰ কাৰণে চাকি তাতে জ্বলাইছে। ইয়ালৈ অহা কিন্তু বহুত কাৰণ আছে জানেনে। আমাৰ ইয়ালৈ অহা মানে আজি প্ৰায় মোৰ ল'ৰাটো জন্ম হোৱা কিমান বছৰ হ'ল, তাৰ আগৰ বছৰৰ পৰাই আমি এই থানখনলৈ যাওঁ। মনত খুব বিশ্বাস আছে, খুব জাগ্ৰত বুলিয়ে ক'ব লাগিব। সেয়েহে মানে বহুত ডাঙৰ কথা আছে মোৰ লগত, পিছত ক'ম বাৰু, আপোনালোকৰ লগত আলোচনা কৰিম। আপোনালোকেও এনেকৈ যদি কাৰোবাৰ বিপদ আপদ হয়, এনেকৈ এখন থানলৈ এনেকৈ বন্তি আগবঢ়াব, আপোনালোকে সাহস পাব। এইফালে আকৌ আমাৰ ছোৱালীজনী ধূপ জ্বলাইছে, কাৰণ দেউতাকে চাকিগছ জ্বলালে যে, সেয়েহে তাই ধূপ দুডালমানকৈ জ্বলাইছে। তাই এবাৰ পৰীক্ষা দিব, আপোনালোকে আশীৰ্বাদ কৰিব। ছোৱালীজনীয়ে আৰু ল'ৰাটো দুয়োটাই পৰীক্ষা দিব, লগত যোৱা আটাইকেইটাই দিব। আৰু সকলোৱে তেওঁলোকৰ লগৰ ল'ৰা ছোৱালী সকলোৱে যেন কুশলে মংগলে এক্সামবিলাক দিব পাৰে, তাৰে কামনা কৰিছোঁ। সুস্বাস্থ্য কামনা কৰি সকলোৰ কাৰণে কৰিছোঁ। এয়া মই শৰাইখন লৈ ইয়াতে বহি আছোঁ, সিহঁতে মানে চাকি বাতি জ্বলাই আছেগৈ যে, আহি পেলাই ইয়াত মানে সেৱা কৰিব লাগিব আমি। এয়া আমি সকলোৱে বহি আছোঁ। এয়া মোৰ ছোৱালীজনীৰ লগৰ হয়। সেয়াই আৰু আপোনালোকক যিটো দেখাম তাকে দেখাইছোঁ। মনৰ কামনাবোৰ পূৰণ হওক, তাৰে কামনা। এয়াই হৈছে থানখন। এয়া তেওঁলোকে নিৰ্মালি লৈছে, তেওঁলোকৰ সকলোৱে যেন মংগল কামনা কৰি লগৰ সমনীয়া সকলোৱে সুস্বাস্থ্য কামনা কৰিছোঁ পৰীক্ষাৰ কাৰণে।